আঘোণ মাহৰ জুই উত্তাপ লৈ এখন গাঁৱৰ ৰাইজে ৰাজহুৱাভাৱে ন খোৱাৰ এক পৰিৱেশ দেখুৱাবলৈ মই বৰ্তমান উপস্থিত আছোঁ আৰন্ধৰা গাঁও টিয়কৰ এই আৰন্ধৰা গাঁৱৰ এই পৰিৱেশ দেখুৱাবলৈ মই মোৰ সতীৰ্থক অনুৰোধ কৰিছোঁ যিহেতু বৰ্তমান দেখা পোৱা গৈছে যে জুইত এইদৰে চুঙা চাউল পুৰি থকা অৱস্থাত এই গাঁৱৰ আয়তীসকলক দেখা পোৱা গৈছে আৰু তেখেতলোকে যিহেতু ধান চপোৱাৰ পিছত বৰা ধান পথাৰৰ পৰা অনাৰ পিছত এইদৰে চুঙাত ভৰাই বৰ্তমান চুঙা চাউল খোৱাৰ এক ব্যৱস্থা তেখেতলোকে কৰি থকা আমি দেখা পাইছোঁ এই মুহূৰ্তত আৰু এয়া আৰন্ধৰা গাঁৱৰ ৰাইজৰ উদ্যোগত এই ন খোৱাৰ এক পৰিৱেশ তেওঁলোকে ইতিমধ্যে এই প্ৰেক্ষাগৃহত আৰন্ধৰা নৰা কলা কৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহ প্ৰাংগণত এইদৰে এক পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিছে আৰু এয়া হ'ল অসমীয়া গ্ৰাম্য সমাজৰ যি ন খোৱা পৰম্পৰা এই পৰম্পৰাৰ এক অংশ হিচাপে ইয়াত আমি বৰ্তমান দেখুৱাইছোঁ আৰু ইয়াৰ লগতে তেওঁলোকে আনন্দ কৰা দেখা পোৱা গৈছে যিহেতু বিহু অসমীয়া সমাজ জীৱনৰ এক সম্পৃক্ত হৈ থকা এই বিহু বৰ্তমান এই বিহু আনন্দ উপভোগ কৰা দেখা পোৱা গৈছে এই গাঁৱৰ সকলো ৰাইজ এইদৰে দেখা পোৱা গৈছে বিহুৰ আনন্দ আৰু সকলোৱে এইদৰে ঢোলৰ চেৱত এইদৰে এই কলাকৃষ্টি কেন্দ্ৰৰ এই প্ৰাংগণত বৰ্তমান বিহুৰ আনন্দ লোৱা এক পৰিৱেশ দেখা পোৱা গৈছে এয়া ন খোৱাৰ পৰিৱেশৰ লগত তেওঁলোকে এইদৰে আনন্দ উপভোগ কৰা দেখা পোৱা গৈছে আৰু আন এক দৃশ্য মই দেখুৱাম মোৰ সতীৰ্থই দেখুৱাব যিহেতু ন খোৱা বুলি ক'লে সাধাৰণতে বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰা দেখা পোৱা যায় আৰু এই ব্যঞ্জন বৰ্তমান এই কাষতে তেওঁলোকে প্ৰস্তুত কৰি আছে আৰু ইয়াত চৌকাৰে তেওঁলোকে বৰ্তমান কেৰাহীত বিভিন্ন ব্যঞ্জন তেওঁলোকে প্ৰস্তুত কৰি আছে মোক সতীৰ্থই দেখুৱাইছে এয়া ন খোৱাৰ এক পৰিৱেশ এয়া আৰন্ধৰা গাঁৱৰ সকলো ৰাইজ সমবেত হৈ এইদৰে বৰ্তমান কি বনাই আছে আপুনি আমি এইটো হাঁহ মাংস আৰু আলুগুটি বনাইছোঁ হাঁহ মাংস কোমোৰা আমি আৰন্ধৰা নৰা গাঁৱৰ সমূহ যুৱক একত্ৰিত হৈ পেলানি আমি ইয়াতে ন লগোৱা ভাত সাজ খাইছোঁ আচলতে সমন্বয় এটা থাকিলে আমি যিটো আজিকালি মূল্য বৃদ্ধি হৈছে জানিছে আপোনালোকে সকলোৱে গম পায়ে সেইকাৰণে ইয়াত যদি আমি একত্ৰিত হৈ পেলাই খাওঁ মূল্য বৃদ্ধিৰ পৰা আমি সকাহ পাওঁ কিছু পৰিমাণে আমি ইয়াত গৰৈ মাছ আৰু জলফাই পিটিকা বনাইছোঁ ঔটেঙা আৰু ৰহৰ দাইল আমি বনাইছোঁ দালি হিচাপে আৰু মিঠা ভাজি এখন বনাইছোঁ এয়া হাঁহ মাংস আৰু কোমোৰা এয়া হৈছে আমাৰ এইদৰে এই আৰন্ধৰা গাঁৱৰ সকলো ৰাইজ সমবেত হৈ বিভিন্নজনে বিভিন্ন কাৰ্যত বৰ্তমান ব্যস্ত হৈ থকা দেখা পোৱা গৈছে এয়া সকলোৰে উৎসাহ উদ্দীপনা বৰ্তমান এই পৰিৱেশ সুন্দৰ এক পৰিৱেশ মোক সতীৰ্থই বৰ্তমান দেখুৱাই আছে এইদৰে এই আৰন্ধৰা গাঁৱৰ সকলো ৰাইজ সমবেত হৈ এই ন খোৱা যিহেতু ৰাজহুৱাভাৱে এই ন খোৱাৰ এই ব্যৱস্থা কৰা দেখা পোৱা গৈছে